ঠাট পাছে পাইলে খুৰা খুৰা সিধা নাগ অনন্তৰে বেদ কম নৈচ পাইলে লাগ জাৰ যেন মতি কৰি বেদ কবাই খানা নিজ অৰ্থ ভকতি তেজি বুজে আন কেহু বোলে কেবেদে কৰে যজ্ঞ বৰ্ত দানে কেহু বোলে দেৱতাক পূজা তীৰ্থ স্থানে কেহু বোলে বেদে কয়ে জ্ঞানতে সে গতি গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি অকটো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষাই আচাৰ তাকো এৰি লৈ কত পাখণ্ডৰ মতি যাই মোক নপাৱে অধময় ধুগতি নচাৱে কৰ্মিক শোক দুখে ৰাতি দিনাই জ্ঞানতো নাহিকে গতি ভকতি বিহীনে আনে নজানয় এইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নতো নেদেখে জ্ঞানী কৰ্মী কদাচিত পায়া মোক মনত তুষ আখৰি ভকতৰ সখী সুখ ময়দ দিশ জানি মোক ভকত কলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা আৰু মুকুতি পৰম পদ তাতো এৰি দাই আমই বিনে ভকতৰ পীৰ আন নাই জয় কৃষ্ণ এতিয়া কৈছে এনে ভাবে সেই সপ্ত ঋষি পিছত খুৰাখুৰ সিদ্ধ নাথসকলে পালে সেই বেদ আৰু তাৰপিছত অনন্তৰে বেদক মনুষ্যসকলক লগ পালে যেতিয়া এই মনুষ্যসকলে বেদ পাই গ'ল আমি মনুষ্যসকলে পালো যাৰ যেন মতি অনুসাৰে বেদক ব্যাখ্যা কৰিবলৈ যাৰ যেন মতি যোনে যি বুজিছে যেনেভাৱে নিজৰ মনত যাৰ যি আহিছে আৰু সেইমতে কৈছে বেদে অমুকে কৈ বুজিছে তমুকে কৈ বুজিছে বেদৰ অৰ্থ ভালদৰে নুবুজাকৈ বেদ ব্যাখ্যা কৰি দিলে দিয়াৰ লগে লগে সমস্যা সেইকাৰণে এই ব্যাখ্যা কৰাৰ কাৰণে প্ৰবচন কৰাটো বৰ সহজ কথা নহয় খুব ভালদৰে অধ্যয়ন কৰি শাস্ত্ৰৰ থকা কথাখিনি কি যদি চাই বাচি ভালদৰে ব্যাখ্যা কৰে বেলেগ যদি কথা সামুক খুৱাই দিয়া যায় যদি ধৰি ললো কথা এটা ক'লো আজি নোহোৱা কথা এটা যদি আমি কৈ দিলোঁ আপোনালোকে সকলোৱে নলয় বাৰু তাৰ মাজতে দুজনে লৈ ল'ম নহয়
সেইখিনি পইচাটো হয় হয়নে বাৰু ভুলটোকে শুদ্ধ বুলি লোৱাৰ লগে লগে সমস্যা নাহিব জানো সেই সময়ত সেইটো হৈ গ'ল যেতিয়া বেদ যাৰ জানো মতি অনুসাৰে বেদ ব্যাখ্যা কৰিবলৈ ল'লে কিছুমানে ক'লে বেদৰ যজ্ঞ বৰ দান কৰিলে গতি পায় কিছুৱে ক'লে শুদ্ধ দেৱতাক পুজিলে তীৰ্থস্থানত পুজিলেই গতি পায় কিছুৱে ক'লে বোলে জ্ঞানতে গতি পায় গুণ ইচ্ছাই বেদক যাৰ জানো মতি অনুসাৰে বেদ ব্যাখ্যা কৰি দিলে কটুমণ্ড মতে শাস্ত্ৰ নকৰে বিশ্বাস কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ কিছুমান আছে শাস্ত্ৰ ধৰ্ম কোনো বিচাৰ আচাৰ নকৰি পূৰ্ব পুৰুষক কুলৰ ধৰ্ম পালন কৰি আছে হয়নে বাৰু কেনেকুৱা কুল ধৰ্ম জানেনে আমি কাহিনীটো কম এতিয়া এজন মানুহৰ মানে দুজন ককাই ভাই আছে দুজন পুত্ৰ আছে সেই পুত্ৰ দুটা সৰু সৰু আছিল ল'ৰা দুটা চেমিনিয়া হৈছে আৰু ডেকা হৈছে অলপ এটা হাই ছেকেণ্ডেৰী পঢ়িছিলে এটা ধৰক 8-9ত পঢ়া যেতিয়া সেই দেউতাক ঢুকালে মানুহজনৰ ঢুকাৰ লগে লগে সকাম পাতিব লগা হ'ল সকামটো পাতিল উলহ মালে ইমান ধুনীয়াকৈ সকাম পাতিলে সকাম পাতি কৰিলে সকাম গুচি যোৱাৰ পিছত গ'ল এই সকাম ককা দেউতাকৰ সকাম গ'ল মানে এই দেউতাকৰ সকাম যোৱাৰ পিছত ল'ৰাকেইটা লাহে লাহে ডাঙৰ হৈ আহিল তেতিয়া এই মানুহজনে এদিন বৃদ্ধ হ'ল যিজনে দেউতাকৰ সকাম পাতিছিল তেওঁলোকৰ জমিদাৰী মানুহ আছিল একেলগে মানে এই ওচৰৰ 3-4খন গাঁৱত মাতি পেলাই মানে সকাম পাতিলে লাষ্টত এই দুজনৰ চাকৰি হ'ল জমিদাৰীজনৰ মানে নাতিনীয়েক যিজন মৃত্যু হৈছিলে তাৰ নাতিনীয়েক তেতিয়া এই দুজনৰ যেতিয়া চাকৰি হ'ল চাকৰি কৰি এজন নিজৰ জেগাতে থাকি খেতি পথাৰ চম্ভালে এজনে বাহিৰত থাকে লাহে 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 দিন মাহ বছৰ পাৰ হওঁতে হওঁতে তেওঁ দেউতাকো ঢুকালে দেউতাক ঢুকাৰ লগে তেতিয়া দুজন ককাই আলোচনা কৰিলে বোলে দাদা সৰুজনে কৈছে দেউতাই কিন্তু ককা দেউতাক সকাম পাতিছিল 3-4খন গাঁও মাতিলে মাছে মঙহ কিন্তু আমাৰ দুইটাৰ চাকৰি দেউতা খেতিয়কী আছিল কিন্তু আমি দেউতাক সকাম পাতিম আমাৰ গোটেই পঞ্চায়তৰ মানুহ মাতি পেলাই সকাম পাতিম পঞ্চায়তে যিমান কেইখন গাঁও আছে এখনো এৰি দিওঁ বোলে হ'ব সিদ্ধান্ত দুইটাই মানে সকামৰ যা যোগাৰ চলিল চব 3-4 দিনৰ আগত মানে সকামৰ আগত বজা পাতি হৈ গ'ল এটা বস্তু পোৱা নাই দুইজনৰ মাথা গৰম এতিয়া কি বস্তু পোৱা নাই জানেনে দেউতাকে ককা দেউতাকৰ সকাম পাতোতে ৰভা তুলি এটা কোলা মেকুৰী পলুৱেদি ঢাকি ৰাখিছিলে সকামৰ দিনাখন এতিয়া মেকুৰী লাগে কোলা মেকুৰী পাইছে কোলা মেকুৰী নাই ওচৰৰে সম্বন্ধীয় খোৱাক এজন আছে ক'লে এই উপায় আধাৰিকা দেউতা সকাম পালে আহিলে আৰু 2দিনহে আছে আৰু মাজত 3 দিনৰ দিনাখন বাকী যা যোগাৰ বোলে পুৰা চব বজা পাতি হ'ল বোলে এটা বস্তু পোৱা নাই এতিয়া সেই বস্তুটোৰ কাৰণে মাথা গৰম আছে কি বস্তু বোলে কোলা মেকুৰী কি হ'ব কাৰণে দেউতাই যেতিয়া ককা দেউতাক সকাম পাতিছিল ৰভা এটা চুকত কোলা মেকুৰী এটা পলু উৰি থাকি দিছিল বোলে কোলা মেকুৰী লাগিব পৰম্পৰা আকৌ বোলে লাগিব এইটো নহ'লে নহ'ব এবাৰ লাগিব এইখিনি কৰিলে এইখিনি হ'ব এইখিনি নহ'লে নহ'ব নাহিলে সকামে নাপালোঁ বুলি ক'ব তই ভালকৈ নাখাওঁ বুলি ক'ব হয় নহয় তেনেকুৱা তেতিয়াই কৈছে এই মূৰ্খ দুটা বুজি পোৱা নাই তহঁতৰ ঘৰত তেতিয়া কোলা মেকুৰী এটা আছিল সকামৰ দিনা ক'ৰবাত চিৰা মিঠৈত ক'ৰবাত ৰন্ধা পাত যায় মোক দিব বুলিয়ে দেউতাই মেকুৰীটো যদি দেউতাই মেকুৰীটো পিছফালে বান্ধি দিব পাৰিলে ভিতৰত কিয় ৰভা মাজত বান্ধিলে এই মূৰ্খ পিছফালে বান্ধিলে কোনোবাই এৰি দিলে দেউতাই দেখা নাপাব ৰভা যদি এটা চুকত বান্ধি যায় দেউতাই ৰভা মাজতে ভকত লগত বহি থাকিব দেখা পাই থাকিব মেকুৰীটো আছে সেইকাৰণে বান্ধি দিছিল হয় নেকি বোলে এইটোহে কথা চিন্তা কৰিব নালাগে মেকুৰী চেকুৰী নালাগে তা আমাৰো এতিয়া তেনেকুৱা আছে পূৰ্বপুৰুষে কৰি আহিছে যেতিয়া লাগে যেতিয়া আমি কৰিবই লাগিব হয় আমাৰ দেউতাহঁতে কৰি থৈছে মাহঁতে কৰি থৈছে এতিয়া দেউতা মাহঁতে বা ক'ত গৈছে তাকতো বিচাৰ কৰা নাই কৰি গৈছে সেই বিচাৰ কৰিছে কৰিবলৈ গৈছে তাক বিচাৰ কৰিব লগা হ'লে আমি গুৰুৰ শৰণ ভজন লৈ শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন সাধু সংকৰ কৰিব লাগিব তেতিয়াহে আমি তাৰ এই কথাখিনি জানিব পাৰিম আজি এনেভাৱে সুন্দৰভাৱে কৈছে তাকো এই লয় কটু পাখণ্ডমতি যাই মুখ নপায় অধম অধুগতি যিসকলে পূৰ্বপুৰুষৰ নিয়ম পালন কৰি আছে সেইসকল কৈছে পাখণ্ডৰ তেওঁলোকৰ মতিবিলাক পাখণ্ডৰ সেইসকল অধম সেইসকলে বোলে অধুগতি যায় যে উদ্ধগতিত গ'লে আমি ওপৰলৈ ভগৱন্তৰ স্থান পাম অধুগতি যোৱা মানে ক'ত ৰসাতলত যাব লাগিব এই কথাটো কৈ আছে কৈছে নচাৰ কৰ্মীক সুখে দুখে ৰাতি দিনে কৰ্মীসকলকো সুখ দুখ ৰাতি দিনে তেওঁলোকৰ শান্তি নাই কম কোৱা ৰাতিও কাম দিনতো কাম কামেই কাম শান্তি আছেনে সুখ আছেনে কেতিয়াও সুখ নাই জ্ঞানতো নাহিকে গতি ভকতি বিহীন জ্ঞানতো গতি নাই হয় জ্ঞানী কিন্তু কি হ'ব ভক্তি নাই মানে মানুহজন বোলে জ্ঞানী কিন্তু কি হ'ব
কামত নাই গতিকে কৈছে আনে নজানো ইটো বেদৰে বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ যে অইনে কোনেও নাজানে বেদৰ যিটো বিচাৰ যি সিদ্ধান্ত সেইকাৰণে সেই উদ্ধৱ তুমি জানি লোৱা ভকতি পন্থ হৈছে মোৰ সন্মত অৰ্থাৎ মোৰ সন্মুখ কৰিব পৰা মোৰ সন্মুখত খাৰ হ'ব পৰা এটাই উপায় আছে কেৱল ভক্তি অইনৰ ভকতি ব্যতিৰেকে কেতিয়াও মুখ সন্মুখ কৰিব বা মুখ সাক্ষাৎ কৰিব নোৱাৰে আকৌ কৈছে জ্ঞানী কৰ্মীসকলে মুখ কিন্তু সপোনতো নেদেখে বোলে হয় দেখিবলৈ বাৰু কৰ্মীসকলে ৰাতিও কাম কৰাটোকে দেখি থাকিব জ্ঞানীসকলে ৰাতি সেই জ্ঞানৰ ভাৱটোকে দেখি থাকিব কিন্তু ভকতসকলে কেৱল মুখ সপোনত দেখা পায় সাক্ষাৎ দেখা পায় আপোনালোকে দেখে নাজানো কিন্তু আমি ভকত ভাগৱত বেছি দেখি থাকোঁ সপোনত ভাগৱত কৈ থকা ক'ৰবাত ভকতৰ সংগত 2-4জন লগ লাগি কথা পাতি থকা এইবোৰ দেখোঁ নেদেখিলে নাই সপোন দেখিলে ভাগৱত ভকতে দেখোঁ তাৰ ব্যতিকে অন্য সপোন নেদেখোঁ গতিকে ভকতে সাক্ষাৎ দেখিব পাৰে কিন্তু জ্ঞানী কৰ্মী বোলে সপোনতো নেদেখে আৰু কৈছে পায়া ভকত মনত অসন্তোষ আখৰি ভকত সখী সুখময় দসুদি কিন্তু সেইসকলে কেৱল অশান্তিতে দিন যায় ভকতৰ কিন্তু দসু দিশে বোলে কেৱল সুখ আৰু সুখ ভকতৰতো সুখেই আপোনাৰ চাওক একো পৰিশ্ৰম নাই একো কৰিব নালাগে হয় ঠাণ্ডা লাগিছে ধুনীয়াকৈ কাপোৰ কৰিছোঁ বহি আছোঁ আপোনালোকে ধুনীয়াকৈ একেবাৰে গপচত স্কাৰ্ফ তলৰ হাত সোমাই হৈ কিনো দুখ আছে কষ্ট আছে হয়নে বাৰু ইফালে আকৌ প্ৰভুজনৰ নাৰিকল কাটি আছে প্ৰসাদ খাবই পাম আকৌ বা খেবকে কি আয়োজন কৰিছে তাও ঠিকনা নাই ইচ্ছা কৰিলে খাবলৈ গৰম চাহ একাপ দিবই পাছত ভাগৱতৰ এলাউড নাই খোৱা চাহ খালে ভিতৰত খাব লাগিব ইয়াত খোৱা এলাউড নাই বাৰু শাস্ত্ৰই সেইটো সিদ্ধান্ত দিয়া নাই যা হওক তথাপিতো খেবকী ফালৰ পৰা যায় কৃষ্ণ খেবকী ফালৰ পৰা সমস্ত যোগাৰ আছে হয় কৃষ্ণ প্ৰভুজন আমাৰ অলপ সংশয় হৈছে জ্ঞান যুগ কৰ্ম ভকতি যুগৰ কথা কৈ আছে হয় কৃষ্ণ আমাক অলপ বহলাই ক'লে ভাল হয় ভক্তি জ্ঞান যুগৰ স্বৰূপ কি ভক্তি যুগৰ স্বৰূপ কি আৰু হ'ল জ্ঞান কৰ্ম যুগৰ স্বৰূপ কি ইয়াত কিবা স্বৰূপ আছে নেকি অলপ আমাৰ সকলোকে অলপ বুজাই দিলে ভাল হয় আমি নাজানা অলপ বহল এতিয়া কৈছে আপোনাৰ কৰ্ম বোলে ধৰ্ম বহুতে কৰ্ম কৰিছোঁ আৰু হয় ভাল কৰ্ম কৰি যাম আৰু তৰি যাম ভাল ফল পাম দেই প্ৰভু কৰ্ম ভাগ আছে কৰ্ম অকৰ্ম বিকৰ্ম ভাগ আছে এতিয়া কেৱল অকৰ্ম বিকৰ্ম কথা কাৰণে কৰ্ম কথা আছে তাৰমানে যিটো কৰ্ম কৰিলে কাৰো ক্ষতি নহয় গম পাইছেনে সেইটো হ'লে কৰ্ম সেই কৰ্মটো কৰিলেও আপুনি ঈশ্বৰ অৰ্পণ কৰি কৰ্ম কৰি আছে কিন্তু আপুনি সেই কৰ্মটো কিন্তু গতি নাপাব ঈশ্বৰ অৰ্পণ কৰিছে তেওঁ খেতি দৰা কৰিছে ঈশ্বৰ অৰ্পণ কৰিছে নতুনকৈ বস্তু ঘৰ এটা নিৰ্মাণ কৰিছে ঈশ্বৰ অৰ্পণ কৰিছে আপুনি ক'ৰবাত কিবা এটা কাম কৰিব গৈছে ঈশ্বৰ অৰ্পণ কৰিছে কিন্তু যদি আপুনি এক্সট্ৰাকৈ ভক্তি কৰা নাই তেতিয়াহ'লে সেইটো তৰিব নোৱাৰিব আৰু জ্ঞান মানুহজন জ্ঞানী জানে এইটো বেয়া কাম নকৰিবি নকৰোঁ হয় আনক জ্ঞান দি ফুৰে কিন্তু কথাটো সেই জ্ঞানে বুলি তৰিব নোৱাৰিব যদিহে ভক্তি নকৰে জ্ঞান কৰ্ম মানুহৰ লাগিব কাৰণ গীতাত লিখিছে জ্ঞান যুগ কৰ্ম যুগ হয়নে বাৰু জ্ঞান কৰ্ম লাগিব কাৰণ কিয় কৰ্ম কৰিব লগা হ'লে প্ৰথম জ্ঞান ল'ব লাগিব যদি অজ্ঞানী এজনে কৰ্ম কৰিব নোৱাৰে যে জ্ঞান হ'লেহে কৰ্ম কৰিব পাৰিব কাৰণ গীতাত কৈছে যে প্ৰভু তুমি ক'লা জ্ঞানে শ্ৰেষ্ঠ এতিয়া কৈছে তুমি কৰ্ম শ্ৰেষ্ঠ যদি কৰ্ম নকৰা খাম ক'ৰ পৰা হয়নে বাৰু খাবলৈ আমি কৰ্ম কৰিব লাগিব কৰ্ম কৰিলে খাব পাৰিম কিন্তু কৰ্ম কৰিব জানে প্ৰথম জ্ঞান ল'ব লাগিব বোলে খেতি কেনেকৈ কৰিম তাৰ জ্ঞানটো থাকিব লাগিব কোনডৰা খেতি কেনেকৈ আজি প্ৰভুজনে ক'লে কঠীয়া পৰা কথা এতিয়া কঠীয়াটো কেনেকৈ পাৰিব লাগিব ইয়াত ভূ খেতি কঠীয়া খালী খেতিটো যদি কঠীয়াটো পৰা যায় তেতিয়াও নহ'ব ইয়াৰ ভাৱ জানিব লাগিব এইটো আমি প্ৰথম জ্ঞান তাৰপিছত আমি কৰ্ম কৰিলে আমি খাব পাৰিম এতিয়া জ্ঞান কৰ্মত থাকি আমি খাই থাকিলেতো নহ'ব এই যে আত্মাক আমি তৰাবৰ বাবে জীৱাত্মা পৰমাত্মাক এক কৰিবৰ কাৰণে আমি ভক্তি কৰিব কি ভক্তি কৰিম কৃষ্ণ গুণৰ নাম শ্ৰৱণ কীৰ্তন সাধু সংগত কৰিম আৰু গাহস্থ ধৰ্মত আমি গুৰু সেৱা কৰিম দেই প্ৰভু এনে ভাৱনাই যি বস্তুটো আছে বাকী অন্য একো নাই জ্ঞান কৰ্ম তাকে বুজাইছে জ্ঞানী হ'ব পাৰোঁ এজন মানুহ মহা জ্ঞানী কিন্তু জ্ঞানী হয়তো কৰিব নোৱাৰে কাৰণ তাৰ ভক্তিয়ে নাই কৰ্মী বহুত ধুনীয়া কৰ্ম কৰে কিমান ধুনীয়া খেতিয়ক ইমান ধুনীয়া কাম কৰে হাতৰ কামৰ পৰা ধৰি গৃহস্থ গাহস্থ ধৰ্মৰ কাম সমস্ত কৰে কিন্তু তেওঁ ঈশ্বৰৰ বোলে ভক্তিয়ে নাই এতিয়া ভগৱন্তই কৈছে ঈশ্বৰৰ ভক্তি কৰা এতিয়া আজি গীতাতো কৈ আছে আজি ভাগৱতলৈ উদ্ধৱক কৈ আছে গীতাত কৃষ্ণ অৰ্জুনক কৈ আছে যে কেৱল মোক ভক্তি কৰা যে আমি কৰ্ম কৰিব লাগিব কৰ্ম নকৰিলে খাব লাগিব জ্ঞান কৰ্ম আমাক লাগিবই এই অৱশেষত আমি এতিয়া জ্ঞান কৰ্ম এৰি কেৱল ভক্তি চিন্তা কৰিব লাগিব কৰ্ম কেতিয়া লাগিব প্ৰথম জ্ঞান লাগিব কেতিয়া আমাক যেতিয়া আমি স্কুলীয়া জীৱনত 5 বছৰ পৰা আমি জ্ঞান অৰ্জন কৰিব লাগিব
5 বছৰৰ পৰা আমি 20-22 বছৰলৈ আমি জ্ঞান অৰ্জন কৰিব লাগিব তাৰ পিছত আমি কৰ্মত আগবাঢ়িব লাগিব 20 বছৰ পাৰ হোৱাৰ লগে লগে 20 বছৰ হোৱাৰ লগে লগে আমি কৰ্মত আগবাঢ়িব লাগিব জ্ঞান ললো কৰ্ম কৰো অৰ্থাৎ কলেজ পঢ়ি আছো 2 বছৰ ইনকাম কৰা মানে এটা বেলেগ কিবা এটা কম্পিউটাৰ চম্পিউটাৰ কিবা এটা কামত লাগি আছো মানে পঢ়ি আছো লাগি আছো তাৰমানে জ্ঞান আৰু কৰ্ম দুইটা সংযোগ হৈ গ'ল যেতিয়া লাহে লাহে যেতিয়া আনৰ গৃহৰ পৰা এগৰাকী চপাই ল'ম তেতিয়াতো কৰ্মত খুব ব্যস্ত হ'ব লাগিব কাৰণ ভৱিষ্যত কথা আছে সতি সন্ততিৰ কথা আছে হয়নে বাৰু তেতিয়া কৰ্মত খুব ব্যস্ত হ'ব লাগিব যেতিয়া সতি সন্ততি হ'ল আৰু সতি সন্ততি লাহে লাহে ডাঙৰ হৈ গ'ল লাহে লাহে কৰ্মভাগটো এৰি আহিব লাগিব কমাব লাগিব ল'ৰা ছোৱালী কৰিব পাৰিছো কৰ্মভাগ এৰো তেতিয়া আমি ভক্তি ভাগলৈ আহিব লাগিব জ্ঞান কৰ্মটো এৰি দিব লাগিব ভক্তি কিন্তু প্ৰথম আমি জ্ঞান কৰ্ম কৰিবই লাগিব জ্ঞান যদি নহয় কৰ্ম নহ'ব কৰ্ম নহ'লে খাব নাপাম আৰু ধন নাথাকে আপুনি ভক্তি কৰিম কেনেকৈ খাবলৈ ভাত নাই পেটত আহা নাই একিস্তি ভক্তি কৰিব পাৰিম নেকি কেতিয়াও নহয় সেইকাৰণে কৈছে সত্য যুগত ভক্তি আছিলে হাড়ত দস্যু ৰত্না কৈ উই সফলৰ তলত 60,000 বছৰ হাড়ডালে নাম জপ কৰি আছিলে হয়নে বাৰু তেতাৰ যুগত ভক্তি আছিলে মজ্জাত দাপৰত ভক্তি আছিল চালত কলি যুগত ভক্তি আছে অন্নত সেইকাৰণে কৈছে অন্ন যোনি নকৰে বিচাৰ জাতি কুলে ভৰিলে ভস্ত বৈষ্ণৱ বেশত হৈ বেদ পথ কৰি ফুৰে নষ্ট আমি এতিয়া কলি যুগত অন্ন নোখোৱাকে কোনেও ভক্তি কৰিব নোৱাৰো অকমান দেৰি হলে পেটে মাত লগাবই অস্থিৰ হবেই নহয় জানো বাৰু গতিকে উপযুক্ত সময়ত উপযুক্ত খাদ্য খাই ভক্তি কৰিব লাগিব সেই খাদ্য হ'ব লাগিব আকৌ ঈশ্বৰক অৰ্পিত শুদ্ধ খাদ্য হ'ব লাগিব এখন যে মাছে মই খাইলে ঈশ্বৰক নাম ল'লে হ'ব কেতিয়াও নহ'ব সেইটো কোৱা নাই আগতে চাউল কৰা তাৰ ভিতৰতে হৈ কথা হয় লাগিব কৃষ্ণ যাহক গুৰু সমস্ত মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আজি কৃষ্ণই উদ্ধৱক কৈ আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ